কলগাছিয়াত কৃত্ৰিম বান ৰাইজে জালেৰে মাছ মাৰি সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ কুম্ভকৰ্ণৰ নিদ্ৰাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ লাজ লাগি আছে গোটেই অসমত বানপানী নাই কলগাছিয়া সময়তে বানপানী আমাৰ ইয়াতে বিধায়কজন আছে তেখেতে টিভিত ইমান লম্বা লম্বা লেকচাৰ দিয়ে ইমান ধুনীয়াকৈ ইংৰাজীত কথা কয় অথচ নিজৰ গাঁওখন কলগাছিয়া ইয়াৰে এদিনৰ 1 ঘণ্টা বৰষুণৰ পানী নিষ্কাশন কৰাৰ কোনো ব্যৱস্থা কৰিব নোৱাৰে লাজ পাব লাগে বিধায়কজন বৰপেটা জিলাৰ কলগাছিয়া বজাৰৰ নিচেইনি লগত গড়কাপ্তানি পথত কৃত্ৰিম বানপানী জমৰ যাতনাত ভুগিছে স্থানীয় ৰাইজৰ লগতে কেইবাখনো বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে ৰাইজে জালেৰে মাছ মাৰি সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ উক্ত ৰাস্তাৰে কলগাছিয়া স্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত যাতায়াত কৰে শত সহস্ৰ ৰোগী উল্লেখযোগ্য যে এজাক বৰষুণ পৰিলেই ৰাস্তাখনত হৈ পৰে একাঠু পানী যাৰ ফলত সঘনাই সংঘটিত হৈ আহিছে সৰু বৰ দুৰ্ঘটনা বিশেষভাৱে লক্ষণীয় যে পথছোৱাৰ মাত্ৰ 200 মিটাৰ দূৰত ডলফিন একাডেমী ৰয়েল গ্লোবেল একাডেমী কলগাছিয়া পাব্লিক স্কুল আজমল কলেজৰ লগতে কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়লৈ যোৱা একমাত্ৰ পথ জনীয় সমষ্টি বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ ঘৰৰ পৰা ওলাই চকুত পৰা পথছোৱাৰ কাষেদি নলা নিৰ্মাণ কৰি পানী উলিয়াই দিব নোৱাৰা কাৰ্য অতি লাজৰ বিষয় বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে কলগাছিয়াৰ পৰা হৰভোগৰ পৰা বৰপেটা হৈ গুৱাহাটীলৈ যোৱা একমাত্ৰ পথেদি জনীয় সমষ্টি বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম সকলো সময়তে অহা যোৱা কৰাৰ পিছতো তেওঁলোকৰ দৃষ্টিগোচৰ নোহোৱাৰ ভুক্তভোগী ৰাইজে ৰাস্তাৰ মাজতে জালেৰে মাছ মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এয়া জনপ্ৰতিনিধিৰ ব্যৰ্থতা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মোৰ প্ৰতিবাদ বা আমাৰ এই দোকানীসকলৰ অলপ পানী হ'লে অলপ এক জাক বৰষুণ হ'লে তাৰমানে কৃত্ৰিম বানপানী হৈ যায় আমি দোকান পোহাৰ খুলিব নোৱাৰোঁ বিজনেছ বন্ধ হৈ যায় চৰকাৰক এইটো আহ্বান জনাওঁ যাতে এই কৃত্ৰিম বানপানীটো আমাক ৰক্ষা কৰে যেন কিন্তু আপোনাৰ হৰভোগৰ পৰা মনবৰীলৈকে গৈছে এইটো আমি ঠেলা জালি দি মাছ মাৰি দেখুৱাই দিলোঁ চৰকাৰক যে ৰাস্তাৰ ওপৰত কেনেকুৱা বানপানী হ'ব লাগে এইটো বা কেনেকুৱা পানী হৈছে এইটো আমি দেখুৱাই দিলোঁ আমি এইটোৱে আহ্বান কৰিব বিচাৰোঁ যাতে আমি দোকান পোহাৰ ভালদৰে খুলিব পাৰোঁ ভালদৰে ইনকাম পাব পাৰোঁ এই ৰাস্তাৰ এই বানপানী সমস্যাটো আমাক সমাধান কৰি দিয়ে যেন বানপানীৰ মাজত গাড়ী চলাই আছোঁ লাজ লাগি আছে গোটেই অসমত বানপানী নাই কলগাছিয়া সময়তে বানপানী আমাৰ ইয়াতে বিধায়কজন আছে তেখেতে টিভিত ইমান লম্বা লম্বা লেকচাৰ দিয়ে ইমান ধুনীয়াকৈ ইংৰাজীত কথা কয় অথচ নিজৰ গাঁওখন কলগাছিয়া ইয়াৰে এদিনৰ 1 ঘণ্টা বৰষুণৰ পানী নিষ্কাশন কৰাৰ কোনো ব্যৱস্থা কৰিব নোৱাৰে লাজ পাব লাগে বিধায়কজন আৰু লাজ পাব লাগে ইয়াৰ পঞ্চায়ত প্ৰতিনিধিসকল আমাৰ এই কলগাছিয়াখন এতিয়া টাউন হোৱা নাই পঞ্চায়তৰ অন্তৰ্গত চলি আছে পঞ্চায়ত প্ৰতিনিধিসকলেও কৰিব পৰা নাই বিধায়কজনে একো কৰিব পৰা নাই নিৰ্লজ্জ বিধায়ক তেখেতে এই ৰাস্তাৰে ঘৰত যাব নোৱাৰে আজি বানপানীত আবদ্ধ হৈ থাকিব এই কৃত্ৰিম বানপানীত আবদ্ধ হৈ থাকিব লাগে মই ধিক্কাৰ জনাইছোঁ বিধায়কজনক তেখেতে ইমান লেকচাৰ মাৰি থাকে সমষ্টিক জালুকবাৰী বনাব সমষ্টিক দিছপুৰ বনাব জালুকবাৰী বনাব অথচ 1 ঘণ্টাৰ বানপানী 1 ঘণ্টাৰ বৰষুণৰ বানপানী পানী নিষ্কাশনৰ ব্যৱস্থা তেখেতে কৰিব নোৱাৰে মই বিচাৰোঁ যে আমাৰ ৰাইজে এই যে নিষ্কৰ্ম বিধায়ক তেখেত যে একো কৰিব নোৱাৰে তাৰ মানে কাৰণে অহা দিনত যাতে আমাৰ সমূহ ৰাইজে ইয়াৰ প্ৰতিশোধ লয় এইখিনি মই গোটেই কলগাছিয়াবাসী ৰাইজক অনুৰোধ জনাম এই বিষয়ে আৰু কি কম চৰকাৰক আমি আবেদন জনাইছোঁ যাতে সোনকালে ইয়াৰ ব্যৱস্থা লয় নহ'লে অতি সোনকালে ইয়াত দুৰ্ঘটনা হ'বলৈ গৈ আছে
গতিকে ইফালে ঘৰ বনাইছে ইফালে ঘৰ বনাইছে পানী যাবলৈ মানে কোনো ব্যৱস্থা নাই গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ সোনকালে ইয়াৰ বিহিত ব্যৱস্থা কৰক ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কি ধৰণৰ একদম যাব নোৱাৰা হৈছে এতিয়া আমাৰ ল'ৰা ছোৱালীক পঠাব পৰা নাই ঘৰতে ৰাখি থৈ দিছোঁ এবভ 30 সব মিলি LP ME হাই যিমানখিনি আছে আমাৰ কলগাছিয়া অঞ্চলৰ 30খনতকৈ বেছি হ'ব কি বিচাৰে এতিয়া কি বিচাৰে আমি বিচাৰোঁ ইয়াৰ পৰিত্ৰাণ বিচাৰোঁ গতিকে যেনেকৈ নহওক কিয় আমাক ব্যৱস্থা কৰি দিব লাগে পানী উলিয়াই দিব লাগে আৰু ৰাস্তাটো ক্লিয়াৰ কৰি দিব লাগে তেওঁলোকে দেখিছে ইমান খৰালিৰ মাজত হাজাৰ হাজাৰ মানুহে আশা কৰিছিল যে এজাক বৰষুণৰ কাৰণে কিন্তু এজাক বৰষুণ যেতিয়া হৈছে তেতিয়া চাইছে মোৰ পাছফালে আপোনালোকে দেখা হৈছে এইটো আপোনাৰ সৰভোগৰ পৰা কলগাছিয়া হৈ একেবাৰে মনভুৰিলৈকে যোৱা একমাত্ৰ পথ যাৰ আপোনালোকে দেখা পাইছে প্ৰতি ছেকেণ্ডত গাড়ী গৈ আছে প্ৰতি ছেকেণ্ডত হাজাৰ হাজাৰ গাড়ী এটা একমাত্ৰ পথ হাইৱেতকৈ ইয়াতে ব্যস্ততা বেছি আৰু সেই ৰাস্তাটো আমি দেখা পাইছোঁ কলগাছিয়াৰ উত্তৰ ফালে বেংকৰ ফালে ইয়াতে বেংক আছে SBI বেংক ICI বেংক ইয়াতে ফখৰুদ্দিন আলী আহমেদ একাডেমি ইয়াতে ৰয়েল গ্লোব একাডেমি ইডেন একাডেমি ডলফিন একাডেমি ইয়াতে আপোনাৰ আয়াৰাম একাডেমি তাৰপিছত আপোনাৰ পাব্লিক একাডেমি এই গোটেইখিনি ইয়াতে আছে কেইবা হাজাৰ ছাত্ৰ ছাত্ৰী এই ৰাস্তায়েদি প্ৰতিদিনে যোৱা অহা কৰে আৰু দেখা পাইছে স্কুলীয়া সময় কি অৱস্থা হৈছে মানুহৰ গতিকে এই ধৰণৰ অৱস্থা হৈছে গতিকে এই কৃত্ৰিম বানপানী এনেকুৱা হৈছে আমি দাবী উত্থাপন কৰিছোঁ এই ৰাস্তাটো ব্যাপক যানজঁট হয় ৰাস্তাটো বহল কৰিব লাগে আৰু ইয়াতে অতি সোনকালে এটা ড্ৰেইনৰ ব্যৱস্থা কৰিব লাগে যাতে কলগাছিয়া বজাৰৰ পানীৰ লগত এই ৰাস্তাৰ পানীখিনি অন্তত উত্তৰফালে থকা মৰা বেকীত বলাই হুটিত যাতে পৰে আৰু তেতিয়াহ'লে এই ৰাস্তাটো সঠিকভাৱে থাকিব নহ'লে ৰাস্তাটো ভাঙি যাব আৰু ভাঙি যোৱাৰ লগে লগে মানুহৰ বিৰাট অসুবিধা হ'ব গতিকে এই দাবী আমি উত্থাপন কৰিছোঁ দেখা পাইছে মানুহৰ কি অৱস্থা গতিকে আমাৰ বিধায়ক চাহাব আছে আমাৰ ইয়াতে আঞ্চলিক পঞ্চায়ত আছিল এতিয়া নাই এতিয়া সম্পূৰ্ণ দায়িত্ব বিধায়ক চাহাবে পালন কৰিব লাগিব বিধায়ক চাহাবক অনুৰোধ কৰিছোঁ আপোনাৰ নিজৰ গাঁওখন আপোনাৰ নিজৰ ঘৰখন ৰক্ষা কৰাৰ কাৰণে অতি সোনকালে ইয়াৰে এটা ড্ৰেইনৰ ব্যৱস্থা কৰক Sofiqul Hasanor report and live